Hello viewers, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত ডিৰ আণ্ডাৰত LPUP শিক্ষক নিযুক্তিৰ যোনসকল পাৰ্টি আবেদন কৰিছিল তেওঁলোকৰ প্ৰতি ভাল খবৰ বুলি ক'ব পাৰি। গতিকে কালিৰ এটা নিউজত এটা সাংবাদিকৰ LPUP শিক্ষক নিযুক্তিৰ ওপৰত কিছু কথা কৈছিল আৰু তেওঁ কি কৈছিল সেইখিনি কথা আপোনালোকৰ ভিডিঅ'টোৰ যোগেদি মই শুনাবলৈ চেষ্টা কৰিম। কি নকলে সাংবাদিকজনে LPUP শিক্ষক নিযুক্তিৰ ওপৰত। গতিকে আপোনালোকে ভিডিঅ'টো শুনিব। সমস্যাৰ বিৱৰণী আমাৰ আগত দাঙি ধৰি আছে, কিন্তু এইখিনিতে কৈছোঁ আমি যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু প্ৰশ্নও আহিছে, সেই প্ৰশ্নৰে আমি দুই এটা ল'ব বিচাৰিছোঁ। এজন সদাশয় দৰ্শকে আমালৈ এটা প্ৰশ্ন প্ৰেৰণ কৰিছে যে বৰ্তমান অসম চৰকাৰে 1 লাখতকৈ অধিক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱা 2023 চনৰ ডিচেম্বৰ মাহতেই ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEEৰ অধীনত প্ৰাথমিক শিক্ষক পদ LPUPৰ প্ৰায় 5,550টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল। আজি প্ৰায় 6 মাহ উকলি গ'ল। গতিকে সেই শিক্ষক পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে কেতিয়া সমাপ্ত কৰিব বা কেতিয়া নিযুক্তি দিব, এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু এইখিনিতে আমি যিখিনি তথ্য পাইছোঁ, আমি বিভিন্নজনক যোগাযোগো কৰিছিলোঁ শিক্ষা বিভাগৰ, আৰু বিভিন্ন জনৰ পৰা অহা তথ্য অনুসৰি যিহেতু মাজতে নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগি গৈছিল, সেয়েহে সেই কামটো অলপ মাজতে 3-4 মাহ বিলম্ব হৈ গ'ল। কিন্তু এতিয়া জুন জুলাইৰ ভিতৰতে সেইখিনি হ'ব পাৰে বুলি এটা আমি তথ্য পাইছোঁ। সেইখিনি কিমান সত্য এই মুহূৰ্তত আমি ক'ব নোৱাৰিম, কিন্তু লক্ষ্য কৰিম আমি সংবাদ মাধ্যম হিচাপে যে সেইখিনি কাম সোনকালে হয় নে নহয়। যদি নহয়, স্বাভাৱিকতে আমি বাতৰি হিচাপে সম্প্ৰচাৰ কৰিম। আৰু এটা প্ৰশ্ন আহিছে যে সেই ভিডিঅ'টোৰ পৰা সেইটো কথাই জানিব পাৰিছোঁ যে আপোনাৰ সাংবাদিকৰ কোৱাৰ মতে জুন জুলাই মাহত বুলি তেওঁ কৈছে। বিভিন্ন আপোনাৰ শিক্ষা ৰিলেটেড আপোনাৰ বিষয়ববীয়াৰ পৰা সেইটো কথা জানিব পাৰিছোঁ বুলি তেখেতে কৈছে। আপোনাৰ জুন জুলাই মাহত দিয়াৰ কথা কৈছে বুলি কৈছে, কিন্তু সেইটো কিমান দূৰ সত্য সেইটো আমি আগন্তুক দিনত আমি দেখা পাম। গতিকে যদি জুন জুলাই মাহত দিয়ে তেতিয়াহ'লে আপোনাৰ এই ভেৰিফিকেশ্যনৰ কামখিনি আপোনাৰ জুনৰ আপোনাৰ লাষ্ট উইকখনে আপোনাৰ দিয়াৰ চান্স আছে। আৰু যদি আপোনাৰ মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট বা আপোনাৰ এপইণ্টমেণ্ট তেতিয়া আপোনাৰ জুলাই মাহত দিয়াৰ কথা কৈছে তেখেতৰ মতে। গতিকে যদি আপোনাৰ জুনত ভেৰিফিকেশ্যনৰ লিষ্টবোৰ দিয়ে তেতিয়াহ'লে আপোনাৰ জুলাই মাহত আপোনাৰ এপইণ্টমেণ্টবোৰ হ'বগৈ পাৰে। তেখেত যেনেধৰণে কৈছে ঠিক তেনেকৈ মই সেইটো কথাৰ পৰা অনুমান কৰি সেইটো কথা কৈছোঁ। গতিকে তেনেকুৱা হ'ব লাগে বুলি ভাবিছোঁ। এতিয়া আমি জুলাই মাহলৈ অপেক্ষা কৰিব লাগিব, আৰু বেছি দিন আপোনাৰ নাই। জুন মাহৰ শেষৰ ফালে চাগে মেবি ভেৰিফিকেশ্যনৰ কামবোৰ হ'ব লাগে। গতিকে আমি জুন মাহটোৰ অপেক্ষা কৰি থাকিব লাগিব, আৰু তেতিয়া আপোনাৰ ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে আমি আপোনাৰ জুলাই মাহলৈ ৱেইট কৰিব লাগিব। গতিকে ভিডিঅ'টো এইটোৱে আছিল, আৰু আমি সেইটোৰ উপৰিও আমি আপোনাৰ EM বা আপোনাৰ CMক আমি বাই ফ'ৰ্চ কৰি থাকিব লাগিব, কাৰণ জুলাইৰ পিছতে আপোনাৰ ইলেকশ্যনবোৰ আহি থাকিব, পঞ্চায়ত ইলেকশ্যন। তাৰ আগত আপোনাৰ উপ নিৰ্বাচনবোৰ হ'ব। গতিকে তাৰ মাজতে আমি ছাৰহঁতক ৰিকুৱেষ্ট কৰিব লাগিব আৰু এপইণ্টমেণ্টবোৰ যাতে সোনকালে আমাক দি দিয়ে। গতিকে ভিডিঅ'টো ইমানেই আছিল।